নিশেষ হৈ পৰিল এটা দুৰ্ভগীয়া পৰিয়াল। পৰিয়ালটোৰ সকলো আশা ভৰসা কাহিনীলে নিষ্ঠুৰ নিয়তিয়ে। অসহনীয় হৃদয় বিদাৰক ঘটনাই জোকাৰি গ'ল দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কৰাইবিল অঞ্চলক। নিজৰ পৰিয়ালক পোহপাল দিবলৈ পেটৰ তাৰণাত বহিৰাজ্যলৈ গৈ মৃত্যুক সাৱটিলে এইগৰাকী 2 সন্তানৰ পিতৃ আব্দুল কাইয়ুমে। হয়, বিগত প্ৰায় 6 মাহ পূৰ্বেই বিবাহৰ ৰভা আৰু সভা সমিতি মঞ্চ তৈয়াৰ কৰা কামত বহিৰাজ্য বেংগালুৰুলৈ গৈছিল কৰাইবিল গাঁৱৰ বানিছ আলীৰ পুত্ৰ আব্দুল কাইয়ুমে। বিধিৰ বিধানক সেও মানি ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল 2 সন্তানৰ পিতৃ আব্দুল কাইয়ুম। প্ৰত্যেক দিনাৰ দৰেই 18 আগষ্টৰ দিনাও নিজৰ কৰ্মব্যস্ততাত নিয়োজিত হৈছিল যুৱকজন। হঠাতে অঘটন, কৰ্মব্যস্ততাৰ মাজতেই বিদ্যুৎপৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় আব্দুল কাইয়ুম। স্থানীয় লোক আৰু সতীৰ্থ শ্ৰমিকসকলে ততাতৈয়াকৈ বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও আব্দুল কাইয়ুমৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। 21 আগষ্টত বেংগালুৰুৰ পৰা মৃতদেহ কঢ়িওৱা বিমানৰ দ্বাৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নমাই মৃত্যুঞ্জয় গাড়ীৰ দ্বাৰা ঘৰলৈ আনি এক শোকাকুল পৰিৱেশৰ মাজত জানাজা সম্পন্ন কৰা হয়। মোহাম্মদ কাইয়ুম আলী আব্দুল কাইয়ুম তেখেতে কৰ্মসূত্ৰত বেংগালুৰুলৈ গৈছিল আৰু বেংগালুৰুত যাই ইলেক্ট্ৰনিক শ্বৰ্ট খাই তেখেতে যোৱা 18 তাৰিখত মৃত্যুবৰণ কৰে। আৰু এই মৃত্যুবৰণত আজি তেখেতৰ গাঁৱত তেখেতৰ ঘৰত শোকৰ ছাঁ পৰিছে। আৰু এই শোকৰ ছাঁত আমাৰো অলপ দুখৰ বিষয়ে দুখ অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ মই এই জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰক জনাওঁ যাতে এখেতৰ পৰিয়ালৰ কাৰণে ভৱিষ্যতত তেখেতৰ এটা কণমানি ল'ৰা আছে, সেই ল'ৰাটোৰ যাতে ভৱিষ্যতলৈ তেখেতৰ ল'ৰাটো হৈছে 7 বছৰমান বয়স হৈছে। আৰু এই ল'ৰাটোক স্কুলৰ খৰচৰ বাবদ বা তেখেতৰ পৰিয়ালৰ ভৱিষ্যতৰ কাৰণে অসম চৰকাৰ যাতে চিন্তা কৰে। তাৰ লগতে মই আমাৰ ইয়াৰে স্থানীয় বিধায়ক ৰাকিবউদ্দিন আহমেদক মই অনুৰোধ জনাম যাতে এই পৰিয়ালটোৰ ফালে অলপ নজৰ দিয়ে। আৰু ইয়াৰ লগতে মই আব্দুল কাইয়ুম বেংগালুৰুত যিজন মালিকৰ লগত কাম কৰিছে সেই মালিকজনক মই আজিৰ আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ জনাম যাতে তেখেতক পৰিয়ালৰ কাৰণে ভৱিষ্যতত তেখেতৰ পৰিয়ালৰ অলপ নজৰ ৰাখে, এইটোকৈ মই অনুৰোধ কৰিছোঁ।